অসমত থকা মুছলিম সকলক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি টাৰ্গেট কৰি যদি নলয় তেনেহলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অল অসমত একদম বিগ জিৰ' হৈ যাব। মোৰ ভিডিঅ'টো আপোনালোকে কাইণ্ডলি অলপ 1 মিনিট সময় ধৈৰ্য ধৰি চাওক। মই অসমৰ মুখ্যমন্ত্ৰীৰ পোলটো খুলি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী যে এনেকুৱা এটা লেতেৰা ৰাজনীতি চলাই আছে, মুছলিমসকলক টাৰ্গেট কৰি হিন্দুসকলৰ ভোট কালেকশ্যন কৰাৰ নামত। আৰে বাবা, কি মুছলিমসকলক বাংলাদেশীৰ নামত, পাকিস্তানীৰ নামত আৰু বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাইছোঁ। গৌৰৱ গগৈ পাকিস্তানত পাকিস্তানীৰ লগত এজেণ্ট বুলি কৈছে। আৰু যদি পাকিস্তানী এজেণ্ট হয় তাক এৰেষ্ট কৰি দিয়ক না, তাতে আমাৰ কি হা। আৰু যদি মুছলিমসকল যদি কিছু যেটো জেনুৱেন বাংলাদেশী আছে পঠাই দিয়ক বাংলাদেশত, তাতে আমাৰ কি। এইটো লৈ ৰাজনীতি কিয় কৰি আছে আপোনালোকে? আপুনি জানে এইটো লৈ ৰাজনীতি নকৰিলে আৰু এইটো মুছলিম মানুহক আৰু কংগ্ৰেছৰ প্ৰধানবিলাকক টাৰ্গেট কৰি নল'লে আপুনি ইয়াতে অসমত বিগ জিৰ' হৈ পৰিব। এখনো চিট আপুনি নিজিকে কি মই চেলেঞ্জ কৰি কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অকল আপুনি মুছলিম মানুহক কিয় বাংলাদেশী সজুৱাই দি থাকে? আমাৰ হিন্দু মানুহ বাংলাদেশী নাই নেকি? 100% আছে। কি হিন্দুৰ লগতে মুছলিমসকল মোৰ মতে কি 50-50 কি বাংলাদেশী মানুহ আছে, 50-50 আছে। আপোনাৰ দম থাকিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ দম থাকিলে অসমত থকা হিন্দু মানুহসকল যিবিলাক বাংলাদেশী হিন্দু বাংলাদেশী আছে এজনক আপুনি কি বাংলাদেশত পঠাই দিয়কচোন। আপোনাৰ এখন চিট যদি থাকে মই হাত কাটি দিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এখনো আকৌ নিজিব। আপুনি ভালদৰে জানে ইয়াতে হিন্দু মানুহক এজনক যদি বাংলাদেশত পঠাই দিয়া হয় অৰিজিনেল কি বাংলাদেশী হ'লেও তথাপিও আপোনাৰ বিপদ আছে, আপুনি ভালকৈ জানে। গতিকে হিন্দু মানুহক টাৰ্গেট আপুনি কেতিয়াও নকৰিব আৰু অনলি মুছলিমসকলক টাৰ্গেট কৰিব আমাৰ হিন্দু মানুহৰ ভোট কালেকশ্যন কৰিবলৈ। তো গতিকে এইবিলাক